Hello student, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026ত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে আহি পৰিছে চাৰিটা ভাল খবৰ। তো ইতিমধ্যে তোমালোকে নিশ্চয় জানা যে মেট্ৰিক 2025 বহুত টান হৈছে। তো তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষাও কিন্তু বহুত টান হ'বলৈ গৈ আছে। কিন্তু তাৰে মাজত তোমালোকৰ বাবে আজি আমি লৈ আহিছো তাকে ভাল খবৰ। আৰু এই ভাল খবৰকেইটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট, কিয়নো তোমালোকে যদি ভাল ৰিজাল্ট কৰিবলৈ সপোন দেখিছা এটোৱে কিন্তু তোমালোকক বহুত বেছি হেল্প কৰিব ভাল ৰিজাল্ট এটা কৰিবলৈ। লগতে ছাত্ৰীসকল চাৰিটা আপডেটেই তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়, গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা, তেতিয়া তোমালোকে বহুত উপকৃত হ'বা। তো ছাত্ৰীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওছবোৰ সদায় পাই থাকা। লগতে ছাত্ৰীসকল চেনেল আছে, সেই হোৱাটছআপ চেনেলত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে গাইড কৰি থকা হয়, সম্পূৰ্ণ ফ্ৰী হয়, তোমালোকে জয়েন হৈ ল'বা। এই হোৱাটছআপ চেনেলৰ লিংক এই ভিডিওৰ ডেসক্ৰিপশনত দিয়া আছে বা তোমালোকৰ পিন কমেন্টত দিয়া আছে, তোমালোকে গৈ জয়েন হৈ ল'ব পাৰিবা। তাতে তোমালোকক বহুত ইম্পৰ্টেন্ট আপডেটবোৰ দি থকা হয়। তো ছাত্ৰীসকল তোমালোকৰ আজিৰ প্ৰথমটো গুড নিউজ হৈছে তোমালোকে নিশ্চয় শুনিছা নাইট স্কুলৰ কথা। তো বহুতে নাইট স্কুলৰ কথা মুখ্যমন্ত্ৰীৰ মুখত শুনাৰ পিছতে তোমালোকে বহুত চিন্তিত হৈ পৰিছে যে তোমালোকৰ নাইট ক্লাছ হ'ব নেকি। তো তেনেকা নিচিনা নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে তো যিসকলে মেট্ৰিক 2026 দিব ৰুৰেল এৰিয়াৰ ষ্টুডেন্ট প্ৰতিজনকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তোমালোকক প্ৰতি মাহে 300কে টকা দিব টিউচন কৰিবলৈ। অৰ্থাৎ তোমালোকে স্কুলত পঢ়া শুনা কৰাৰ পিছতো তোমালোক মেট্ৰিক পৰীক্ষা হোৱাৰ 6 মান্থ আগৰে পৰা তোমালোকক প্ৰতি মাহে 300কে টকা দি যাব, তোমালোকে যাতে ঘৰতে তেনেকে টিউচন কৰিব পাৰা। তো এতিয়াৰ পৰা তোমালোকে টিউচনৰ কাৰণে কিন্তু ইমান বেছিকে টকা খৰচা নহব, কিয়নো শিক্ষামন্ত্ৰীয়ে তোমালোকক ফেব্ৰুৱাৰী মান্থলৈকে তোমালোকৰ ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতে তোমালোকক পইচা দিয়া ষ্টাৰ্ট কৰিব, একদম ফেব্ৰুৱাৰীলৈকে তোমালোকক 300কে পাৰ মান্থ দিব টিউচনৰ কাৰণে। তো এটো তোমালোকৰ বাবে বহুত ভাল এটা গুড নিউজ বুলি ক'ব পাৰি। তাৰ পিছত 2 নম্বৰ আপডেটটো হৈছে তুমিতে আমাক এতিয়াও সুধি আছিলা যে স্যাৰ HSLC 2025 বহুত টান হৈছে, তো আমাৰ 2026ৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব নে অলপ সহজ হ'ব। তো তোমালোকৰ এইটো প্ৰশ্নৰ আনসাৰ আমি এনেকে দিব পাৰিম যে তোমালোকে চাই যে HSLC 2025 টো নিউ প্যাটাৰ্ন ফাৰ্স্ট আছিলে, কিন্তু তোমালোকৰ HSLC 2026 নিউ প্যাটাৰ্ন সেকেন্ড এক্সাম হ'ব। তো তোমালোকৰ HSLC 2025তকে কিন্তু HSLC 2026 টো তোমালোকৰ আৰু বেছিকে টান হ'ব গৈ আছে। তো এতিয়া তোমালোকৰ বহুত বেছি টান হ'ব মানে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন নিদিয়ে, তেনেকা চিন্তিত নহবা, কিতাপৰ পৰাই তোমালোকক প্ৰশ্ন দিব, কিন্তু তোমালোকৰ কিতাপৰ পৰা কেনকা নিচিনা প্ৰশ্ন দিব হেতু তোমালোকে বুজিব লাগিব, তোমালোকে হেইমতে পঢ়িব লাগিব, হেইমতে গাইড ফলো কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা বা তোমালোকৰ পৰীক্ষা বহুত সহজ লাগিব। তো ছাত্ৰীসকল তাৰ পিছত 3 নম্বৰ গুড নিউজটো হৈছে তোমালোকৰ যোনবোৰ স্কুল এবাৰ HSLC 2025ত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত বহুত পিছ পৰি আছে, সেইবোৰ স্কুলত স্পেশালি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে কৈছে যে স্পেশাল ট্ৰেনিং দিব, যাতে তোমালোকৰ সেই স্কুলবোৰত ৰিজাল্ট বহুত বেছিকে ভাল হয়। তো এটো তোমালোকৰ বাবেও বহুত গুড নিউজ হয়, কিয়নো তোমালোকৰ যেতিয়া স্কুলত স্পেশাল ট্ৰেনিং হ'ব তেতিয়া কিন্তু তোমালোকৰ ৰিজাল্ট ভাল হোৱাৰ বহুত সম্ভাৱনা বেছি থাকিব। তো তোমালোকৰ বাবে এটো গুড নিউজ হয়। তাৰ পিছত 4 নম্বৰ আপডেটটো তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট। যদি তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ সপোন দেখিছা তেন্তে এই আপডেটটো বহুত বেছি ইম্পৰ্টেন্ট, বা যদি কোনোবা পেৰেন্টছে ভিডিওটো চাইছে আপুনিও যদি সপোন দেখিছে আপোনাৰ সন্তানক ভাল ৰিজাল্ট কৰাব মেট্ৰিকত, তেন্তে আপোনাৰ বাবেও এই আপডেটটো বহুত বেছি ইম্পৰ্টেন্ট। তো ছাত্ৰীসকল আমি 2 নম্বৰ আপডেটটোতে কৈছিলো যে তোমালোকৰ 26ৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'বলৈ গৈ আছে। তো তোমালোকে যদি হেইমতে ভাল গাইডেন্স ফলো কৰি পঢ়া, কেনকা নিচিনা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব হেইমতে তোমালোকে ভালকে চাই চিতি পঢ়া, তেনে ক্ষেত্ৰত কিন্তু তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। তো তোমালোকে হকে এতিয়াৰে পৰা তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া, তেতিয়া তোমালোকে দেখা সপোন বাস্তৱত পৰিণত কৰিব পাৰিবা। আৰু ছাত্ৰীসকল তোমালোকে এই ৰিগাৰ্ডিং যদি কিবা ডাউট থাকে আমাক কমেন্টছত সুধিবা, লগে লগে আমি তোমালোকৰ কমেন্টছবোৰত ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। তো আজিৰ ভিডিওত তোমালোকৰ বাবে এই 4টা আপডেটে আছিলে, আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট। তো ছাত্ৰীসকল ভিডিওটো যদি ভাল লাগে তেন্তে ভিডিওত লাইক এটা কৰি দিবা, লগতে তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিবা, লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা।